বোকাখাতত নিৰ্মাণ হ'ব আন্তঃৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়াম। ধনশিৰি নৈপাৰৰ 100 বিঘা ভূমিত ক্ৰিকেট খেলপথাৰ। উমা চেত্ৰীৰ গৃহ চহৰত উপস্থিত হৈ BCCI সচিবৰ প্ৰতিশ্ৰুতি। বোকাখাতত নিৰ্মাণ হ'ব 5খন অত্যাধুনিক টাফ উইকেট। বিশ্বজয়ী ক্ৰিকেটাৰ উমা চেত্ৰীৰ নামত উৎসৰ্গা কৰা হ'ল ইনডোৰ অনুশীলন ষ্টেডিয়াম। এবাৰ ধনশিৰি নৈপাৰত 100 বিঘা ভূমিত আন্তৰ্জাতিক মানদণ্ডৰ ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনা। তেওঁ কৈ থৈ গ'ল টাৰ্ফ উইকেটছ আৰু ক্ৰিকেট গ্ৰাউণ্ডৰ কথাটো তেখেতে সন্মতি দি গৈছে। এখন প্ৰেক্টিছ উইকেটৰ কথা ক'লে, তাৰপিছত এডভান্স ক্ৰিকেট ষ্টেডিয়াম আৰু এখন ক্ৰিকেট একাডেমীৰ কথাও যি উত্থাপিত হৈছিল এই সভাত, তেখেতে গোটেই কথাখিনি সহানুভূতিৰে বিবেচনা কৰাৰ কথা ক'লে। আৰু নতুন ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে মাটিৰ কথা কৈছে। মাটিটো আমি দেখুৱাইছোঁ, ইয়াৰ কাগজ পত্ৰ কিখিনি আছে এইখিনি ঠিক ঠাক কৰিলে ডেফিনেটলি মই ভাবোঁ যে এই কামখিনি সোনকালে আগবঢ়াব পৰা যাব। বোকাখাত ক্ৰিকেট সন্থাক প্ৰতিশ্ৰুতিও দিলে BCCI সচিব দেৱজিৎ লন শইকীয়াই। যে আগন্তুক দিনত যদি ওচৰতে ধনশিৰি ক্লাবৰ ওচৰতে এটুকুৰা মাটি ইয়াৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া মোক দেখুৱাইছে, সেইখিনি যদি বিশেষ অসুবিধা নাথাকে তাতো আমি এটা ক্ৰিকেটৰ ভাল প্ৰকল্প গঢ়ি তুলিবলৈ চেষ্টা কৰিম। প্ৰশিক্ষকৰ সৈতেও মত বিনিময় কৰিলে শইকীয়াই। সময়ৰ লগে লগে অত্যাধুনিক প্ৰযুক্তিৰ অনুশীলন প্ৰয়োগৰ উপদেশ প্ৰশিক্ষকক। উমা চেত্ৰী অথবা ৰাজাৰ কোনো সংস্থাপনৰ কথা চিন্তা কৰা নাই ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বোৰ্ডে। দুয়োয়ে বোকাখাত আৰু অসমবাসীক উপহাৰ দিবলৈ বহু বাকী আছে বুলিও মন্তব্য কৰে BCCI সচিব দেৱজিৎ লন শইকীয়াই। তেওঁলোকে ইয়াতেই কৰি থাকক। আগন্তুক দিনত ৰাজাৰ ক্ষেত্ৰত অসম ক্ৰিকেটখনে তেওঁক যোৱা বছৰ সম্বৰ্ধনাও জনাইছিলে আৰু তেওঁক কিছু মাননিও আগবঢ়াইছিলে, কিন্তু তেওঁক আমাক দৰকাৰ হ'ব বোকাখাততে। তেওঁক যদি আজি আমি সংস্থাপন দি অসম ক্ৰিকেট সন্থাৰ কিবা এটা একাডেমীলৈ আমি লৈ যাওঁ তেতিয়াহ'লে সেইটো ভুল কৰা হ'ব, কাৰণ তেওঁ যিটো অৱদান বোকাখাতৰ খেলুৱৈসকলৰ লগত আছে সেইটো বাহাল থাকিব লাগিব, যাতে আগন্তুক দিনত এজনী উমা চেত্ৰীৰ জেগাত 10জনী উমা চেত্ৰী আৱিৰ্ভাৱ হয়। ক্ৰিকেট সন্থাৰ সভাত উপস্থিত আছিল মন্ত্ৰী অতুল বৰাও। বোকাখাতত ষ্টেডিয়াম নিৰ্মাণ হ'লে পৰ্যটন ক্ষেত্ৰতো সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব বুলি আশাবাদী বৰা। আমি ভাবিছোঁ যিহেতু কাজিৰঙালৈ আজি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোক আহে, দেশী বিদেশী পৰ্যটকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে আৰু এইবাৰ যিটো গতি লৈছে আমি ভাবোঁ যে এইবাৰ ৰেকৰ্ড পূৰ্বৰ সকলো ৰেকৰ্ড ব্ৰেক কৰিব। আৰু তাতে মাননীয় মুখ্যমন্ত্ৰীৰ উদ্যোগত কেইবাখনো নতুন হোটেল ভাল গঢ় লৈ উঠিবলৈ গৈ আছে। বোকাখাত ক্ৰিকেট সন্থাৰ অনুশীলন খেলপথাৰ নতুনকৈ পুনৰ 5খন টাফ উইকেট নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিলে দেৱজিৎ লন শইকীয়াই। অলপতে ক'লে যে 3খন টাফ উইকেট লাগে, চেণ্টাৰত 2খন প্ৰেক্টিছ উইকেট লাগে। সেই 5খন উইকেট নহয়, 3খন আমি চেণ্টাৰ উইকেট বনাই দিম আৰু লগত 2খন বা 1খন নহয় 5খন প্ৰেক্টিছ উইকেট বনাম। গুৰুত্বপূৰ্ণ কথা যে চেণ্টাৰ উইকেটৰ 3খনৰ 2খনৰ মাটি আমি বম্বেৰ পৰা নিশ্চয় আনিম। বোকাখাতৰ পৰা ধৰ্মেশ্বৰ হাজৰিকা, DY 365।